মিছন গ্ৰীণ অসম সংগঠনটোত হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ হাজো ৰামদিয়া বংশৰ দদৰা টুকুৰাদিয়া গাৰান্তৰ আদি কেইবাটাও অঞ্চল 2 শতাধিক যুৱকৰ দ্বাৰা পৰিচালিত এই সংগঠনটো 2023 বৰ্ষৰ পৰা চলি অহা সংগঠনটো এইবেলি দ্বিতীয় বাৰ্ষিক মানৱতাই আমাৰ লক্ষ্য এই উদ্দেশ্য আগত ৰাখি বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে সংগঠনটোৱে। আমাৰ আচলতে লক্ষ্য কোনো এটা ধৰা বন্ধা হেৰি নাই। আমি এতিয়ালৈকে 2000 মান আনি থোৱা আছে বুলি আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজি 4 জুন তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। তাৰমানে অহা কাইলৈ হ'ব আমাৰ অনুষ্ঠান। আজি হাজোৰ কামেশ্বৰ মন্দিৰ দেৱালয়ত আৰু ইয়াৰ পিছত পাৰিলে আমি মণিকোট হাইস্কুলত কৰিবলৈ চেষ্টা কৰিম সময় হ'লে, নহ'লে সেইটো কালি ৰাতিপুৱাৰ ভাগত। বাকী আমি বংশৰ শুৱালকুছিত অহা কাইলৈ কৰাৰ মানস কৰিছোঁ। আৰু আমাৰ আচলতে এইটো উদ্দেশ্য হয়, এইটো ভাল কথা সুধিছিলে। উদ্দেশ্য আমাৰ আচলতে পৰিৱেশৰ লগত আমি যিমান পাৰোঁ কাম কৰিবলৈ চেষ্টা কৰি যাম। পৰিৱেশৰ লগতে আমি ধৰকচোন দুখীয়া দৰিদ্ৰ ঘৰৰ ছাত্ৰ ছাত্ৰীক আমাৰ এটা লক্ষ্য আছে সহায় কৰাৰ। আমি ধৰকচোন আৰু শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকলৰ বাবে যাতে আমি কিবা কৰিব পাৰোঁ, সহায় সহযোগ কৰিব পাৰোঁ, তেওঁলোকৰ বাবে আমি পৰিকল্পনা হাতত লৈছোঁ। আৰু এনেধৰণৰ আৰু বহুতো পৰিকল্পনা আছে আমাৰ। এই আজি ইমান সুন্দৰ এটা অনুষ্ঠান তোমালোকে মিছন গ্ৰীণে আয়োজন কৰিছা, খুব ভাল পাইছোঁ আচলতে। প্ৰতিকূল বতৰকো নেওচি তোমালোকৰ অনুষ্ঠানটোলৈ আহিলোঁ। মই স্কুলত সময় দি আহি পেলাই মই ভাবিছোঁ যে এই যে তোমালোক বা আমি যি সহযোগিতা আছে, সেই সহযোগিতাৰে যি কামবোৰ কৰা হয়, সেই কামবোৰৰ ওপৰত পজিটিভ দিশ লৈ মানে কবিতা এটা মই অকণমান 4-5 লাইন ক'ম বুলি ভাবিছোঁ। মোৰ কবিতাৰ শিৰোনাম আশা ভৰা চিঠি। মই সেউজীয়াৰ ফালে হাত এখন আগবঢ়াই দিলোঁ। সেউজীয়ায়ো তেওঁ দুখন হাত আগবঢ়াই দি তেওঁ সেউজীয়া দুহাত আগবঢ়াই দি ক'লে, মই সেউজীয়াৰ ফালে হাত এখন আগবঢ়াই দিলোঁ। সেউজীয়ায়ো আগবঢ়াই দিলে তেওঁৰ সেউজীয়া দুহাত। মই বৰ সুখী হ'লোঁ যে সেউজীয়াৰ দুহাততে আছিল মোৰ ভাল পোৱাৰ আশা ভৰা চিঠি। এইখিনিতে আচলতে কি হয় বুজাইছোঁ যে মই যেনেকৈ আগবাঢ়ি আহিছোঁ, মোক দেখি আকৌ 2-3জন 4জন 10জন আগবাঢ়ি আহিব। সেই গোটেইখিনি লগ হৈ যাতে আমাৰ আশাবিলাক, আমাৰ সপোনবিলাক পূৰণ কৰিব পাৰোঁ, আমাৰ পৃথিৱীখন সেউজীয়া কৰিব পাৰোঁ। মই এজোপা গছ ৰুইছোঁ, তুমি এজোপা ৰুইছা, তেওঁ এজোপা ৰুইছে, এনেকৈ লগ কৰি আমাৰ কি হ'ব, যদি আমাৰ নিজৰ সমাজখন যেতিয়া সেউজীয়া হ'ব, আমি আকৌ আমাৰ পৃথিৱীখনলৈ আমি আগুৱাই যাব পাৰিম, হয়নে? পৃথিৱীখন সেউজীয়া কৰাৰ মানে কি, আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ কাৰণে আমি কিবা এটা ভাল কাম কৰি থৈ যাম। বিশেষকৈ ধৰা আজিকালি প্লাষ্টিক কিমান প্ৰদূষণ। আমি প্লাষ্টিকৰ সলনি যদি আমাৰ ধৰা এই কলগছৰ পৰা, তামোল গছৰ পৰা যে আজিকালি হেৰি কৰে, বিভিন্ন সামগ্ৰী মানে এই ডিছ বনায়, আমি যদি নতুন প্ৰজন্মক সেইবিলাকো লগাব পাৰোঁ। লাহে লাহে এদিনীয়াকৈ নহয় বাৰু, এদিনীয়াতে সকলোবোৰ নহয়, আমি লাহে লাহে নিশ্চয় আগবাঢ়িম। আৰু আশা থাকিল মোৰ তোমালোকৰ যিকোনো প্ৰগ্ৰেমত মই সদায় সহযোগ কৰিম। ধন্যবাদ জনাইছোঁ তোমালোকক। কুশলে থাকিবা আটাইয়ে, ঠিক আছে? হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।